দৰ্শকসকলক দিব বিচাৰিছোঁ এটি ব্ৰেকিং নিউজ। উৎকট গৰমত জুৰিয়াত এজনৰ মৃত্যু হোৱা ব্যক্তিজনৰ নাম আমিৰ আলী। 55 বছৰীয়া আমিৰ আলীৰ ঘৰ জুৰিয়াৰ কদমনি পথাৰ গাঁৱত। জুৰিয়া বজাৰৰ পৰা ঘৰলৈ আহি হঠাতে অসুস্থ হৈ পৰে আমিৰ আলী। ততালিকে পৰিয়ালৰ লোকে দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে যদিও চিকিৎসালয়তে মৃত্যু হয় লোকজনৰ। উল্লেখ্য যে উৎকট গৰম, সঘন বিদ্যুৎ কৰ্তন আৰু ভল্টেজৰ সমস্যাত অতিষ্ঠ হৈ পৰিছে জুৰিয়া ৰাইজ। তো ক'ব নোৱাৰোঁ, শুনিছোঁ গৰম লাগি গ'ল, লাইন টাইন নাই। পাছত আমাৰ ল'ৰাটোৱে লৈ গ'ল ডক্তৰৰ ওচৰত, নি পেলাই বোলে চেলাইন এটা মাৰিছে, ডক্তৰ বোলে ওচৰত নাহে। তাৰপিছত আমি লগে লগে গৈছোঁ, গৈ পেলাই তাক পাইছোঁ। আপোনালোক কি সন্দেহ গৰমত মৰিছে নেকি? আমাৰতো সন্দেহ গৰমতে মৰিছে। মাজত কোনো বেমাৰ নাছিল নেকি? নাই, আগত বেমাৰ নাছিল। কেতিয়া ঘটনাটো হৈছে? ঘটনাটো 2টামান বজাত হৈছে। বজাৰত গৈছিল নেকি মানুহজন? নাই, বজাৰত যোৱা নাছিল। বজাৰত যোৱাটো মই ক'ব নোৱাৰোঁ। যিজনৰ মৃত্যু হৈছে তেখেতৰ নাম কি? মহম্মদ আমিৰ আলী। কেনেকৈ মৃত্যু হৈছে? ঠিক 12টামান বজাত গৈছিলে। বজাৰৰ পৰা আহি পেলাই স্ত্ৰীক ক'লে যে মোৰ শৰীৰটো কেনেকুৱা কৰি আছে, মুখেৰে মানে কেনেকুৱা কৰি আছে, মোৰ গৰম বেছি লাগিছে বুলি গম পাইছোঁ। ঠাণ্ডা চৰ্বত নেমুৰ চৰ্বত খুৱাইছে, ঠাণ্ডা খুৱাইছে। পাছত ফোন কৰি পেলাই এটা অটো আনি পেলাই দগাঁৱলৈ গৈছে। দগাঁও যোৱাত ঠিক সময়ত ডক্টৰ পোৱা নাই, ডক্টৰক মাতিছে, ঠিক সময়ত ডক্টৰ নাহে ওচৰত। পাছত ঠিক 5 মিনিট পাছত মৃত্যু হৈ গৈছে। গৰমত মৃত্যু হৈছে বুলি ভাবে? গৰমত মৃত্যু হৈছে বুলি ভাবিছোঁ। হিট ষ্ট্ৰক হৈছে। তোমাৰ দেউতা পৰি গেছে, ডাক্তৰ লৈ গৈছে। বেমাৰ আছিল নেকি? না, বেমাৰ আছিল। গৰমত মৰিছে। ডাক্তার আহে না, অটোর দাইছে লয়ে গেছে, বাধা কিছু ডাক্তার নাই, কম বেড়ে গেছে। দগাঁৱত লৈ গৈছিল? দগাঁৱত লৈ গেছিলাম, ডাক্তার আহে না। দগাঁৱতে মৃত্যু হৈছে? দগাঁৱতে মৃত্যু হয়েছে। এই গাঁওখনৰ নাম কি? কদমনি পথার। তোমার দেউতার নাম কি? আমির আলী।